নমস্কাৰ ডিজিটেল আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আমি আলোচনা কৰি আছো 2026 বৰ্ষত হ'ব লগা বিএড এন্ট্ৰেন্স এক্সামৰ টিচিং এপ্টিটিউডৰ ওপৰত আমি আলোচনা কৰি আছো। তো ইয়াৰ আগৰ ভিডিঅ'টিত আমি আলোচনা কৰিলো টিচিং স্কিলছ সম্পৰ্কে আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আন এটা ইম্পৰ্টেন্ট টপিক টিচিং এপ্টিটিউডৰ, সেইটো হৈছে ম্যাক্সিমছ অফ টিচিং। এইখনৰ সূত্ৰ বুলি ক'ব পাৰো বা মন্ত্ৰ বুলি আমি ক'ব পাৰো। তো এই বিষয়ে আমি আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম। তো এই ক্লাছসমূহ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় বা বড়োলেণ্ড ইউনিভাৰ্চিটি সকলোবিলাকৰ বাবে প্ৰয়োজনীয় হ'ব। অলৰেডি বহুতো ক্লাছ আছে, আপোনালোকে বিএড এন্ট্ৰেন্সৰ প্লেলিষ্টত গ'লে সকলোবিলাক ক্লাছ আপোনালোকে চাব পাৰিব, প্ৰিভিয়াছ ক্লাছবিলাক। তো ইয়াৰ উপৰি যদি আপোনালোকে ডিটেইল নোটছ পঢ়িব বিচাৰে বিএড এন্ট্ৰেন্স এক্সামৰ বাবে, তো এই কোৰ্চটো আপোনালোকে পাৰচেছ কৰিব পাৰে। ইয়াত আপোনালোকে টিচিং এপ্টিটিউডৰ নোটছবিলাক পাব, এথিক্সৰ পাব, এডুকেশ্যনেল ইছ্যুজবিলাক, ৰিজনিং, নিউমাৰিকেল এবিলিটিজ, জেনেৰেল নলেজ, ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছ, এইবিলাক আপডেটছ পাব আপোনালোকে। তো এবছৰৰ ভেলিডিটি থাকে, এবছৰলৈকে আপডেটছবিলাক পাই থাকিব। তো অলৰেডি যিমানবিলাক নোটছ আছে আৰু ইয়াত নতুনকৈ এড হ'ব, নতুন নোটছ ইয়াতে এড হ'ব। তো সকলোবিলাক আপোনালোকে এবছৰলৈকে এক্সেছ কৰিব পাৰিব। তো যিকোনো কোৰ্চ আপোনালোকে পাৰচেছ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব। তাত আপোনালোকে কোৰ্চসমূহ পাৰচেছ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব। আৰু আপোনালোকে পিচিত যদি লগ ইন কৰিব বিচাৰে www.digitalassam.in এই ৱেবছাইটত ভিজিট কৰিব। নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোৰে লগ ইন কৰিলে আপোনালোকে পিচিটো এক্সেছ কৰিব পাৰিব। আৰু যদি কিবা ইনফৰমেশ্যন আপোনালোকে বিচাৰে তলত এটা হোৱাটছআপ নম্বৰ দিয়া আছে, তাত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, তো আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। সো শিক্ষণৰ সূত্ৰসমূহৰ বিষয়ে ডিসকাস কৰাৰ আগতে আমি অলপ জানি ল'ব লাগিব যে এই ম্যাক্সিম মানে কি হয় বা কিয় ইয়াৰ প্ৰয়োজন হয়, শিক্ষণত কি প্ৰয়োজন হয় এই সূত্ৰসমূহৰ, সেই বিষয়ে আমি কিছু পৰিমাণে জানি ল'ব লাগিব। গতিকে ইয়াত উল্লেখ কৰা আছে দ্য টাৰ্ম ম্যাক্সিম অফ টিচিং মে বি ডিফাইন্ড এজ ৰুলছ ফৰ presenting difficult terms and concepts to make them easy to comprehend in classroom teaching. গতিকে শিক্ষণৰ সূত্ৰ বুলি যেতিয়া আমি কম তেতিয়া এই শব্দটো কি বুজাব যে শ্ৰেণীকোঠাত যেতিয়া পাঠদান কৰা হয়, আমি যেতিয়া পাঠদান কৰোঁ তাত ল'ৰা ছোৱালী যাতে বুজিব পাৰে, সহজতে বুজিব পাৰে, কঠিন যিবিলাক শব্দ, কঠিন যিবিলাক ধাৰণা থাকিব বা ডিফিকাল্ট যিবিলাক কনচেপ্ট থাকিব, এইবিলাক যাতে সিহঁতে সহজতে বুজিব পাৰে, তাৰ বাবে শিক্ষকসকলে এই সূত্ৰসমূহ ব্যৱহাৰ কৰিব লাগে। যেতিয়া শিক্ষকসকলে এই সূত্ৰসমূহ ব্যৱহাৰ কৰিব তেতিয়া ক্লাছৰুমত এই শিক্ষাদান যিটো প্ৰচেছ হয় বা প্ৰক্ৰিয়া হয় এইটো সহজসাধ্য হয় আৰু ল'ৰা ছোৱালীয়ে জটিলৰ পৰা জটিল বিষয়বিলাক সিহঁতে সহজতে বুজিব পাৰে। গতিকে শিক্ষক এগৰাকীয়ে সদায় এই শিক্ষণৰ সূত্ৰসমূহ ব্যৱহাৰ কৰিব লাগে যেতিয়া তেওঁ টিচিং কৰিব, যেতিয়া তেওঁ শিক্ষাদান কৰিব। গতিকে এই যিবিলাক শিক্ষণৰ সূত্ৰ, এই শিক্ষণৰ সূত্ৰবিলাক ইউনিভাৰ্চেল ছিগনিফিকেন্স ইয়াৰ আছে, ট্ৰাষ্টৱৰ্থী হয়, ইয়াক আমি বিশ্বাসযোগ্য হয় আৰু এই সাৰ্বজনীন হয়, তাৎপৰ্যপূৰ্ণতা ইয়াৰ আছে। যেতিয়া এই নীতিসমূহ ফলো কৰিব শিক্ষকগৰাকীয়ে তেতিয়া কি হ'ব যে শিক্ষা যিটো পদ্ধতি বা শিক্ষাদান যিটো পদ্ধতি এইটো সহজসাধ্য হয়, সহজতে তেওঁ ছাত্ৰ ছাত্ৰীসকলক বুজাব পাৰিব, টান বিষয়বিলাক সহজতে বুজাব পাৰিব। গতিকে মূল কথাটো এইটোৱে, যদি আমাক সোধে যে কিয় এই সূত্ৰসমূহৰ প্ৰয়োজন, যে সূত্ৰসমূহৰ এইকাৰণেই প্ৰয়োজন হয় কাৰণ এই সূত্ৰসমূহ আমি যদি ফলো কৰোঁ, এজন শিক্ষকে যদি এয়া ফলো কৰে তেনেহ'লে তেওঁ জটিল বিষয়বিলাক, কঠিন বিষয়বিলাক, যিবিলাক ধাৰণা ল'ৰা ছোৱালীয়ে আয়ত্ত কৰিবলৈ টান পায় বা সিহঁতৰ আয়ত্ত কৰাত অসুবিধা হয়, তো সেই ধাৰণাবিলাক অতি সহজতে বুজাব পাৰে বা সেই ধাৰণাবিলাক দিব পাৰে যেতিয়া আমি এই সূত্ৰসমূহ ব্যৱহাৰ কৰিম। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। চ' ইয়াৰ পিছত আমি আলোচনা কৰিম কিছু ফিচাৰ্ছ, কিছু আমি আলোচনা কৰিম এই নীতিবিলাকৰ বা এই সূত্ৰসমূহৰ মূল বৈশিষ্ট্যনো কি, কিয় আমাক ইয়াৰ প্ৰয়োজন হয়। যদিও আমি ডিছকাছ কৰিলোঁ তথাপি ইয়াত কেইটামান বৈশিষ্ট্যৰ বিষয়ে আমি ডিছকাছ কৰি লৈছোঁ। ইয়াৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। যেনে প্ৰথমটোত কোৱা হৈছে যে টিচিং ম্যাক্সিম হেল্পছ ইন অৰ্গেনাইজিং টিচিং এক্টিভিটিজ, যে শিক্ষণৰ যিটো ম্যাক্সিম বা শিক্ষণৰ যিটো সূত্ৰ, এই সূত্ৰসমূহে কি কৰে, পাঠদান কাৰ্যসূচী আয়োজন কৰাত সহায় কৰে। গতিকে পাঠদানৰ যিটো কাৰ্যসূচী, টিচিঙৰ যিবিলাক এক্টিভিটি থাকিব, সেই এক্টিভিটিবিলাক অৰ্গেনাইজ কৰাৰ ক্ষেত্ৰত সহায় কৰিব এই টিচিং ম্যাক্সিমবিলাকে। কেনেদৰে সহায় কৰিব, যে কোনটো আগত হ'ব, কোনটো তাৰ পিছত হ'ব, কোনটো সিহঁতক ধাৰণা আগত দিব লাগিব, কোনটো ধাৰণা পিছত দিব লাগিব, কেনেদৰে সিহঁতক সহজ বিষয়বিলাক আগত দিব লাগিব নে টান বিষয়বিলাক আগত দিব লাগিব, এইবিলাক যেতিয়া ধাৰণা শিক্ষকগৰাকীৰ থাকিব বা এই সূত্ৰবিলাক যেতিয়া শিক্ষকগৰাকীয়ে জানিব তেতিয়া তেওঁ পাঠদান কাৰ্যসূচীবিলাক আয়োজন কৰিব পাৰিব বা তেওঁ সজাব পাৰিব, অৰ্গেনাইজ কৰিব পাৰিব তেওঁ, যে কোনটো আগত দিম, কোনটো পিছত দিম, কোনটো কথা আগত শিকাব, কোনটো পিছত শিকাব, এইবিলাক তেওঁ কি কৰিব পাৰিব, অৰ্গেনাইজ কৰিব পাৰিব। গতিকে ইয়াৰ কাৰণে আমাক এই সূত্ৰসমূহৰ প্ৰয়োজন হয়।
সো যেতিয়া আমি সূত্ৰবিলাক আলোচনা কৰিম তেতিয়া আপোনালোকে আৰু বেছি ভালদৰে বুজিব পাৰিব 2 নম্বৰত কোৱা হৈছে ইট মেক্স প্ৰেজেন্টেশন অফ টাৰ্মছ এণ্ড কনচেপ্টছ ইজিলি আণ্ডাৰষ্টেণ্ডেবল যে ই শব্দ আৰু ধাৰণাসমূহৰ উপস্থাপন সহজে বুজিব পৰা কৰি তোলে যে যিবিলাক ধাৰণা জটিল ধাৰণা যিবিলাক থাকিব আমি অলৰেডি ডিসকাস কৰিলো এই জটিল ধাৰণাবিলাক সহজতে উপস্থাপন কৰিব পাৰিব প্ৰেজেন্টেশনটো বহুত ভাল হ'ব শিক্ষকগৰাকীৰ যদি তেওঁ এই ম্যাগজিম বিলাকৰ বিষয়ে জানে বা যদি তেওঁ এই সূত্ৰসমূহৰ বিষয়ে জানে সেই সূত্ৰসমূহ ফলো কৰি তেওঁ জটিল বিষয়বিলাক সহজতে শিকাব পাৰিব তাৰ পিছত কোৱা হৈছে it enables the teacher to make his communication effective for the mental level of the students যে ই শিক্ষকক ছাত্ৰ ছাত্ৰীৰ মানসিক স্তৰৰ বাবে তেওঁৰ যোগাযোগ ফলপ্ৰসূ কৰি তুলিবলৈ সক্ষম কৰে এতিয়া আমি ল'ৰা ছোৱালীক যেতিয়া শিকাবলৈ যাম ক্লাছৰুমত ল'ৰা ছোৱালীৰ মানসিক স্তৰবিলাক জানিব লাগিব তেওঁ কোন ক্লাছৰ হয় সেই ক্লাছত কেনে ধৰণৰ মানসিক স্তৰ থাকে তেওঁৰ মানসিক বা মেন্টালি তেওঁ কিমানখিনি ষ্ট্ৰং হয় শিশুসকল বা তেওঁলোক মেন্টালি কিমান প্ৰস্তুত হয় ক্লাছটো কৰাৰ বাবে সেইখিনি কথা কিন্তু শিক্ষকগৰাকীয়ে জনাটো প্ৰয়োজন হয় গতিকে এই সূত্ৰসমূহৰ জৰিয়তে কি কৰিব পাৰে শিক্ষকগৰাকীয়ে যে ল'ৰা ছোৱালীৰ যেটো মানসিক স্তৰ হ'ব সেই অনুপাতে কি শিক্ষা দিব লাগিব কোনটো আগত দিব লাগিব কোনটো পিছত দিব লাগিব হেইটোটো থিৰাং কৰিব পাৰে গতিকে সেইভাবে এই সূত্ৰসমূহ জনাটো যথেষ্ট প্ৰয়োজন হয় আৰু হেকত কোৱা হৈছে it is an important component of the instructional procedure that is used in designing and presenting content in an effective way যে ই নিৰ্দেশনামূলক পদ্ধতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান যেটো ফলপ্ৰসূভাৱে বিষয়বস্তুৰ ডিজাইন আৰু উপস্থাপনত ব্যৱহাৰ কৰা হয় গতিকে নিৰ্দেশনাত্মক পদ্ধতি নিৰ্দেশনামূলক পদ্ধতি মানে শিক্ষকগৰাকীয়ে কি কৰে ইনস্ট্ৰাকচন দিয়ে ক্লাছৰুমত আমি যেতিয়া ক্লাছ কৰিবলৈ যাওঁ আমি নিৰ্দেশ দিওঁ আমি ইনস্ট্ৰাকচন দিওঁ গতিকে নিৰ্দেশনামূলক যেটো পদ্ধতি এই পদ্ধতিত বিষয়বস্তুবিলাক তেওঁ যে ডিজাইন কৰিব বা বিষয়বস্তুবিলাক যে তেওঁ উপস্থাপন কৰিব সহজ ভাষাত ক'ব গ'লে তেওঁ ক্লাছত যেতিয়া বস্তুবিলাক শিকাবলৈ যাব তেওঁ হেয়া প্ৰেজেন্ট কৰিব লাগিব প্ৰত্যেকটো বিষয় তেওঁ প্ৰেজেন্ট কৰিব লাগিব যেনেদৰে মই ইয়াত প্ৰেজেন্টেশন কৰিছো যে এই সূত্ৰসমূহ কিয় প্ৰয়োজন বা এই সূত্ৰসমূহ কি হয় এই বিষয়ে মই সিৰিয়ালি সজাইছো কোনটো আগত থাকিব কোনটো পিছত থাকিব সিৰিয়ালি সজোৱা হৈছে বা ডিজাইন কৰা হৈছে গতিকে এই বিষয়বস্তুৰ প্ৰেজেন্টেশন তেতিয়া ভাল হ'ব যেতিয়া এই সূত্ৰসমূহ আমি জানিব পাৰিম গতিকে এই নোটটো যেতিয়া মই প্ৰিপেয়াৰ কৰিছো এই নোটটো বনোৱাৰ সময়ত তেতিয়াও মই এই সূত্ৰসমূহ মনত ৰাখিব লগা হৈছে যে কোনবিলাক বিষয় মই আগত দিম কোনবিলাক বিষয় মই পিছত দিম সো প্ৰথমতে যদি মই এই সূত্ৰসমূহ ডিসকাস কৰো পিছত যদি ইয়াৰ কিনো বৈশিষ্ট্য হয় এবিলাক ডিসকাস কৰো বা ম্যাগজিম বা এই সূত্ৰনো কি হেবিলাক ডিসকাস কৰো তেনেহলে এই সূত্ৰসমূহ ফলো কৰাটো নুবুজাব গতিকে মই এই সূত্ৰসমূহ ফলো কৰি এইবিলাক প্ৰস্তুত কৰিছো বা ইয়া সজাইছো বা এৰেঞ্জ কৰিছো গতিকে প্ৰতিজন শিক্ষককে এই সূত্ৰসমূহে এই বিষয়বস্তুবিলাক ডিজাইন কৰাত সহায় কৰিব তো এতিয়া আমি আলোচনা কৰিম এই ম্যাগজিম অফ টিচিং বিলাকনো কি কি সেই বিষয়ে আমি ডিসকাস কৰিম সো প্ৰথমটো হৈছে নন টু আননন ইয়াক অসমীয়াত ক'লে জ্ঞাতৰ পৰা অজ্ঞাতলৈ বা জনাৰ পৰা নজনালৈ বুলি থাকিব পাৰে গতিকে ইংৰাজী টাৰ্মছ বিলাক মনত ৰাখিব মই বাৰে বাৰে কৈছো কাৰণ ইংৰাজীটো নন টু আননন বুলি থাকিব বেলেগ নাথাকে কিন্তু অসমীয়াত বেলেগ বেলেগ থাকিব পাৰে গতিকে জ্ঞাতৰ পৰা অজ্ঞাতলৈ বা জনাৰ পৰা নজনালৈ বুলি থাকিব পাৰে গতিকে এই সূত্ৰটো নন টু আননন বা জনাৰ পৰা নজনালৈ এটো এপাৰসেপ্টিভ মাছ থিওৰি অফ লাৰ্নিংৰ ওপৰত বেছ কৰি বনোৱা হৈছে আৰু এটো কোনে দিছিলে এই থিওৰিটো জোহান ফ্ৰেডৰিক হাৰ্বাৰ্টে দিছিলে গতিকে এপাৰসেপ্টিভ মাছ থিওৰি অফ লাৰ্নিংৰ লগত এটো জড়িত বা ইয়াৰ ওপৰত বেছ কৰি ইয়াৰ ওপৰত ভিত্তি কৰি এই সূত্ৰটো দিয়া হৈছে নন টু আননন তো এইখিনি পইণ্ট মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন হ'ব পাৰে কি থিওৰিৰ ওপৰত বেছ কৰি দিয়া হৈছে সূত্ৰটো এপাৰসেপ্টিভ মাছ থিওৰি অফ লাৰ্নিং কোনে দিছিলে জোহান ফ্ৰেডৰিক হাৰ্বাৰ্টে দিছিলে সো এই এপাৰসেপ্টিভ মাছ থিওৰি অফ লাৰ্নিংত কি কৈছিলে বা ইয়াৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে যে শিক্ষকসকলে যেতিয়া শিক্ষাদান কৰিব তেতিয়া ল'ৰা ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীৰ এক্সপেৰিয়েন্সৰ হৈতে স্টাৰ্ট কৰিব লাগে আৰম্ভ কৰিব লাগে যে আৰম্ভণিটো কৰ পৰা হ'ব লাগিব যে ল'ৰা ছোৱালীৰ কি অভিজ্ঞতা আছে যেটো বিষয় আমি শিকাবলৈ গৈছো সেই বিষয়টোৰ ল'ৰা ছোৱালীৰ কি অলৰেডি অভিজ্ঞতা আছে এক্সপেৰিয়েন্স আছে হেইটোৰ পৰা আমি স্টাৰ্ট কৰিব লাগিব তাৰ পিছত সেই অভিজ্ঞতাটোৰ ওপৰত ভিত্তি কৰি হিয়তক আকৌ অধিক হিয়তক জ্ঞান বা অধিক হিয়তক নলেজ দিবলৈ চেষ্টা কৰিব লাগিব বা তাৰ পৰিসৰটো বৃদ্ধি কৰিব লাগিব এক্সপান্ড কৰিব লাগিব গতিকে আৰম্ভণি কৰ পৰা হ'ব লাগিব যে ল'ৰা ছোৱালীৰ যিখিনি নলেজ আছে সেই নলেজখিনিৰ পৰা আৰম্ভ হ'ব লাগিব তাৰ পিছত হিয়তৰ সেই নলেজখিনিক এক্সপান্ড কৰিবলৈ আমি চেষ্টা কৰিব লাগিব গতিকে এইটো থিওৰিৰ ওপৰতে বেছ কৰি এই সূত্ৰটো দিয়া হৈছে নন টু আননন সেই কাৰণে কোৱা হৈছে যে জনাৰ পৰা নজনালৈকে যাব লাগিব জনা মানে ল'ৰা ছোৱালীয়ে যিখিনি জানে ল'ৰা ছোৱালীৰ যিখিনি অভিজ্ঞতা আছে ল'ৰা ছোৱালীৰ যিখিনি এক্সপেৰিয়েন্স আছে সেই বিষয়টোৰ ওপৰত সেইখিনি আমি আগত শিকাব লাগিব তাৰ পিছত হিয়তে নজনা ফ্যাক্টছ বিলাক নজনা কথাবিলাক শিকাব লাগিব
এটা ক্লাছৰুমত গৈ যেতিয়া আমি উদ্ভিদৰ বিষয়ে শিকাম তেতিয়া উদ্ভিদ মানে কি হিহঁতে কিমান দূৰ বুজে বা কিমান হিহঁতৰ নলেজ আছে সেইখিনি আমি আগতে জানিব লাগিব আৰু তাৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগিব তাৰ পিছত হিহঁতে নজনা কথাবিলাক আমি শিকাব লাগিব গতিকে জনাৰ পৰা কলৈকে যাব লাগিব নজনালৈকে আমি যাব লাগিব আৰু এই জনা কথাবিলাকৰ লগত নজনাবিলাক আমি লিংক কৰিব লাগিব আৰু এনেকুৱা কৰিলে হিহঁতৰ কি হ'ব এই যিখিনি হিহঁতৰ নলেজ হ'ল যিখিনি জ্ঞান হ'ল সেইখিনি হিহঁতৰ লং লাষ্টিং হয় বেছি দিনলৈকে থাকে আৰু বেছি সহজতে হিহঁতে বুজিব পাৰে তো যেতিয়া এজন শিক্ষকে ক্লাছৰুমত নতুন বিষয় এটা শিকাব তেতিয়া সদায় প্ৰিভিয়াছ যিটো নলেজ হিহঁতৰ আছে বা হিহঁতৰ পূৰ্ব যিখিনি জ্ঞান আছে সেই বিষয়টোৰ ওপৰত সেই পূৰ্ব জ্ঞানখিনিৰ লগত লিংক কৰিবলৈ চেষ্টা কৰিব লাগিব যে আমি প্ৰথম গৈ হিহঁতক নতুন কথা শিকাব নালাগিব হিহঁতক সেই বিষয়টোৰ আগৰ হিহঁতৰ প্ৰিভিয়াছ নলেজ কি আছে অলৰেডি হিহঁতে সেই বিষয়টোৰ ওপৰত কি জানে সেইখিনি আমি জানিব লাগিব তাৰ ওপৰত বেছ কৰি আমি হিহঁতক শিকাব লাগিব বা সেই পুৰণি কথাখিনিৰ লগত বা হিহঁতৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনিৰ লগত আমি লিংক কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু ইয়াকে কি বুলি কোৱা হয় নন টু আননন যোৱা বুলি কোৱা হয় জনাৰ পৰা নজনালৈকে যোৱা বুলি কোৱা হয় গতিকে আমি যেতিয়া এলফাবেট শিকাওঁ ইয়াত উদাহৰণ হিচাপে দিয়া হৈছে যেতিয়া আমি এলফাবেটবিলাক শিকাম তেতিয়া আমি লিংক কৰিবলৈ চেষ্টা কৰিব লাগে যে ল'ৰা ছোৱালীয়ে যিকেইটা এলফাবেট অলৰেডি জানে সেইকেইটাৰ লগত আমি লিংক কৰি শিকাবলৈ চেষ্টা কৰিব লাগিব নতুন কথা আমি যেতিয়া শিকাবলৈ যাম নতুন এটা শব্দ শিকাবলৈ যাম তেতিয়া তেওঁ জনা যিবিলাক শব্দ তাৰ লগত লিংক কৰি আমি শিকাবলৈ চেষ্টা কৰিব লাগিব অকল এলফাবেট বুলি নহয় সকলোবিলাক বিষয়ৰ ক্ষেত্ৰতে আমি এই নন টু আননন ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এইটো শিক্ষণৰ এটা সূত্ৰ হয় আৰু এই সূত্ৰটো আমি সদায় ফ'ল' কৰিব লাগে শিক্ষকসকলে গতিকে ইয়াত কেইটামান উদাহৰণ দিয়া হৈছে মেথছৰো এটা উদাহৰণ দিয়া হৈছে যেনে দ্য এডিশ্যন ইজ টট আফটাৰ প্ৰভাইডিং দ্য এৱাৰনেছ অফ নাম্বাৰ্ছ গতিকে যেতিয়া আমি এডিশ্যন শিকাম এডিশ্যন মানে যেতিয়া আমি যোগ শিকাম তো যোগ শিকাৰ আগত আমি কি শিকাব লাগিব ল'ৰা ছোৱালীৰ কিহৰ বিষয়ে জানিব লাগিব বা কিহৰ বিষয়ে সিহঁতৰ অভিজ্ঞতা থাকিব লাগিব নাম্বাৰ্ছবিলাকৰ বিষয়ে সংখ্যাৰ বিষয়ে সিহঁতে জানিব লাগিব সংখ্যাবিলাক জনাৰ পিছতহে আমি এডিশ্যন শিকাব পাৰিম গতিকে এডিশ্যন আমি ডাইৰেক্টলি শিকাব নোৱাৰোঁ সিহঁতে কি জানে নাম্বাৰ্ছবিলাক সিহঁতে জানে গতিকে সেই নাম্বাৰ্ছবিলাকৰ ওপৰত বেছ কৰি বা তাৰ লগত লিংক কৰি আমি এডিশ্যন বা যোগ আমি শিকাব লাগিব বিয়োগ আমি শিকাব লাগিব গতিকে জনাৰ পৰা আমি নজনালৈকে যাব লাগিব ঠিক তেনেদৰে ইয়াত আকৌ কোৱা হৈছে যে গছৰ আমি পাত বা যিবিলাক ৰুটছ আছে বা শিপা আছে এইবিলাকৰ বিষয়ে আমি সিহঁতক কেনেদৰে বুজাব পাৰোঁ সিহঁতক দেখুৱাব পাৰোঁ কাৰণ সিহঁত সকলোৱে গছ দেখিছে গছৰ শিপা দেখিছে বা গছৰ পাত সিহঁতে দেখিছে গতিকে এই কনচেপ্টটো বুজাবলৈ আমি সিহঁতক এই গছৰ পাত বা গছৰ শিপা আমি দেখুৱাব পাৰোঁ গতিকে সিহঁতে যিবিলাক বস্তু দেখি আছে যিবিলাক বস্তু সিহঁতে জানে জনাৰ পৰা আমি নজনালৈকে যাব লাগিব কেনেদৰে গছৰ পাত কিয় গছৰ পাতটোৰ ৰং সেউজীয়া হয় বা গছে কেনেদৰে আহাৰ প্ৰস্তুত কৰে সেইবিলাক আমি পিছত শিকাব লাগিব প্ৰথমে সিহঁতক এই বিষয়ে ধাৰণাবিলাক আমি দিব লাগিব জনা কথাবিলাকৰ লগত নজনা কথাবিলাক আমি লিংক কৰি গৈ থাকিব লাগিব গতিকে এনেদৰে শিকালে কি হয় সিহঁতে সহজতে শিকে আৰু সিহঁতৰ শিকাবিলাক লং লাষ্টিং হয় দীঘলীয়া সময়লৈকে সিহঁতৰ মনত থাকে তো নিশ্চয় বুজিব পাৰিছে এইটো হৈছে নন টু আননন আছিলে তো ইয়াত অসমীয়াত দিয়া হৈছে আপোনালোকে নোটছটো পাবই নোটছটো আপোনালোকে পঢ়ি ল'ব তো এতিয়া নেক্সটত আছে চিম্পল টু কমপ্লেক্স যে সৰলৰ পৰা জটিললৈকে যে আমি কেনেদৰে শিকাব লাগে ল'ৰা ছোৱালীক চিম্পলৰ পৰা কমপ্লেক্স যাব লাগিব সহজ বিষয়বিলাক আগত শিকাব লাগিব আৰু টান বিষয়বিলাক আমি পিছত শিকাব লাগিব গতিকে এই যিটো সূত্ৰ চিম্পল টু কমপ্লেক্স এইটো সাইকোলজিক্যাল হয় মানে মানসিক হয় সাইকোলজিক্যাল বুলি কোৱাৰ লগে লগে যিটো আমাৰ মনৰ লগত জড়িত এইবিলাকৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে যে চিম্পল টু কমপ্লেক্স এইটো কিহৰ ওপৰত বেছ কৰা হয় এইটো কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছে এইটো সাইকোলজিক্যাল হয় কিয় সাইকোলজিক্যাল হয় কাৰণ সিহঁতৰ মনৰ লগত জড়িত হয় যে শিশুৱে সহজ কথা শিকে আৰু জটিল বা কঠিন বিষয়বস্তুৰ পৰা আঁতৰি থাকে গতিকে অকল শিশু বুলি নহয় আমি সকলোৱে সহজ বিষয়বিলাক পঢ়ি ভাল পাওঁ সহজ বিষয়বিলাক আমি সহজ কামবিলাক আমি কৰি ভাল পাওঁ টান কাম দিলে আমি বেয়া পাওঁ বা টান বস্তু আমাক পঢ়িবলৈ দিলে টান অংক এটা কৰিব দিলে আমি বেয়া পাওঁ গতিকে এইটো আমাৰ শিশুসকলৰো হয় বা আমাৰ সকলোৰে এটা মানসিক প্ৰকৃতি হয় যে আমি সহজ বিষয়বিলাক কৰি ভাল পাওঁ আৰু কঠিন বিষয়বস্তুবিলাকৰ পৰা আমি আঁতৰি থাকোঁ So under this term, simple terms and concepts are taught first, then proceed to complex things. গতিকে এই সূত্ৰটোত আমি কি কৰিব লাগিব এই নীতিটোত আমি কি কৰিব লাগিব যে প্ৰথমে সৰল শব্দ বা ধাৰণাবিলাক শিকাব লাগিব তাৰ পিছত জটিল কথাবিলাকলৈ আগবাঢ়িব লাগিব গতিকে ল'ৰা ছোৱালীক আমি প্ৰথমে যদি আমি শব্দ শিকাই আছো তেনেহ'লে সৰল শব্দবিলাক আগত শিকাব লাগিব যদি কিবা এটা কনচেপ্ট শিকাই আছো ধাৰণা শিকাই আছো সহজ ধাৰণাবিলাক সিহঁতক আগত শিকাব লাগিব তাৰ পিছত আমি জটিল কথাবিলাকলৈ আগবাঢ়িব লাগিব গতিকে ল'ৰা ছোৱালী কিন্তু জটিল বিষয়বিলাক প্ৰথমতে দিলে সিহঁতে বেয়া পাব সিহঁতৰ মনোযোগ নাথাকিব সেই বিষয়টোৰ পৰা সিহঁতে আঁতৰি যাব সেই বিষয়টো সিহঁতে বেয়া পাবলৈ ধৰিব গতিকে সেইবাবে কঠিন বিষয়বিলাক শিকোৱাৰ আগতে আমি সৰল
কথাবিলাক শিকাব লাগিব সৰলৰ পৰা লাহে লাহে জটিললৈকে যেতিয়া যাম তেতিয়া সিহঁতৰ সেই জটিলতাখিনি নাইকিয়া হ'ব আৰু সিহঁতে সেই পাঠটো পঢ়িও ভাল পাব বা সেই ছাবজেক্টটোৰ প্ৰতি সিহঁতৰ ইণ্টাৰেষ্ট থাকিব যদি গৈয়ে আমি টান কথাবিলাক ক'বলৈ ধৰোঁ সিহঁতক ভয় খুৱাই দিওঁ তেনেহ'লে সিহঁত সেই ছাবজেক্টটোৰ প্ৰতি সেই টপিকটোৰ প্ৰতি সেই বিষয়টোৰ প্ৰতি সিহঁতৰ ভয় লগা হ'ব পাৰে বা সিহঁত সেই ছাবজেক্টটোৰ প্ৰতি আগ্ৰহী নহ'ব গতিকে আপোনালোকে যেতিয়া ক্লাছৰুমত যায় নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে সহজ বিষয়বিলাকে আপোনাৰ পৰা শিকিব বিচাৰিব মই যেতিয়া যাওঁ ক্লাছৰুমত বা কিবা সিহঁতক লিখিবলৈ দিওঁ তেতিয়া সদায় লিখাৰ আগত সিহঁতে কয় যে ছাৰ সহজ দিব টান নিদিব গতিকে ইয়াৰ পৰা এইটোৱে আমি ধাৰণা কৰিব পাৰোঁ যে ল'ৰা ছোৱালীয়ে বা আমি সকলোৱে সহজ বিষয়বিলাকে শিকিব বিচাৰোঁ টান বিষয়বিলাকৰ পৰা আমি সদায় আঁতৰি থাকোঁ গতিকে সেইকাৰণে শিক্ষকগৰাকীয়ে এই সূত্ৰটো ফ'ল' কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক সহজ বিষয়বিলাক আগত শিকাই জটিল বিষয়বিলাক পিছলৈকে আমি ৰাখিব লাগিব গতিকে ভাষা শিকাৰ ক্ষেত্ৰত যদি আমি কওঁ লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত যদি আমি কওঁ যে সৰল বাক্যবিলাক সিহঁতক আগত শিকাব লাগিব তাৰপিছতহে লাহে জটিল বাক্যবিলাক গঠন কৰিবলৈ দিব লাগিব প্ৰথমে সিহঁতক 2টা শব্দৰ এটা বাক্য গঠন কৰিবলৈ দিলোঁ 3টা শব্দৰ এটা বাক্য গঠন কৰিবলৈ দিলোঁ তাৰপিছত লাহে আমি দীঘল বাক্য সিহঁতক গঠন কৰিবলৈ দিব লাগিব প্ৰথমে আমি দীঘল বাক্য লিখিবলৈ দিলে প্ৰথমে আমি ৰচনা লিখিব দিলে সিহঁতে নোৱাৰিব নাইবা সিহঁতৰ আগ্ৰহ নাইকিয়া হৈ যাব ঠিক তেনেদৰে ইতিহাস বা ভূগোলৰ ক্ষেত্ৰতো আমি তেনেদৰে ফ'ল' কৰিব পাৰোঁ সহজ বিষয়বিলাক আগত আৰু তাৰপিছত আমি লাহে জটিল বিষয়বিলাক আমি শিকাব লাগিব তো নিশ্চয় বুজিব পাৰিছে তেনেদৰে প্ৰত্যেকটো ছাবজেক্টতে আমি এইবিলাক ফ'ল' কৰিব পাৰোঁ যেনে ধৰক গণিত শিকোৱাৰ ক্ষেত্ৰত সৰল যিবিলাক সমস্যা থাকিব সৰল সমস্যাবিলাক সিহঁত আগত দিলোঁ সৰল প্ৰশ্ন উত্তৰবিলাক সিহঁতক কৰিবলৈ দিলোঁ যোগ বিয়োগবিলাক কিয় আগত দিয়া হয় যোগ বিয়োগৰ পিছতহে পূৰণ হৰণ কিয় আহে পূৰণ হৰণটো টান হয় সেইকাৰণে সেইটো পিছত আহে আৰু সেইকাৰণে আমাৰ পাঠ্যক্ৰমবিলাক যেতিয়া বনোৱা হয় পাঠ্যক্ৰমবিলাক বা আমাৰ পাঠ্যপুথিবিলাক যেতিয়া বনায় তেতিয়া আমাৰ সদায় আগত যোগ থাকিব বিয়োগ থাকিব তাৰপিছত আমাৰ পূৰণ হৰণ এইবিলাক থাকে গতিকে পাঠ্যক্ৰম যেতিয়া প্ৰস্তুত কৰা হয় তেতিয়াও এয়া ফ'ল' কৰা হয় সৰলৰ পৰা জটিললৈকে যোৱা হয় ঠিক আছে নিশ্চয় বুজিব পাৰিছে এতিয়া আছো 3 নম্বৰ সূত্ৰটোলৈকে ইয়াতে কোৱা হৈছে ফ্ৰম হোল টু পাৰ্ট এণ্ড পাৰ্ট টু হোল অসমীয়াত ক'লে সম্পূৰ্ণৰ পৰা আংশিকলৈকে আৰু আংশিকৰ পৰা সম্পূৰ্ণলৈকে গতিকে হোল টু পাৰ্ট সম্পূৰ্ণৰ পৰা আংশিকলৈকে এইটো আমাৰ সাধাৰণতে ব্যৱহাৰ কৰা হয় জেনেৰেল এটা মেক্সিম হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় সাধাৰণ এটা সূত্ৰ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত আন এটা আছে সেইটো হৈছে পাৰ্ট টু হোল মানে আংশিকৰ পৰা সম্পূৰ্ণলৈকে এইটো কিন্তু জেনেৰেল মেক্সিম হিচাপে ইয়াক ব্যৱহাৰ কৰা নহয় কেতিয়াবা ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু বেছিভাগ ক্ষেত্ৰত আমাৰ হোল টু পাৰ্ট ব্যৱহাৰ কৰা হয় যে আমি কি কৰিব লাগে যে আমি সম্পূৰ্ণৰ পৰা আংশিকলৈকেহে যাব লাগে তো আমি আলোচনা কৰিম যে মেক্সিম অফ টিচিং ইজ গিভেন বাই দিছ গেষ্টাল্ট স্কুল অফ সাইকোলজি গতিকে এই যেটো মেক্সিম হোল টু পাৰ্ট এই মেক্সিম বা এই সূত্ৰটো কিহৰ ওপৰত প্ৰতিষ্ঠিত হয় গেষ্টাল্ট স্কুল অফ সাইকোলজি বা পাৰসেপচনৰ ওপৰত প্ৰতিষ্ঠিত হয় সো এতিয়া গেষ্টাল্ট স্কুল অফ সাইকোলজি কি কৈছে বা গেষ্টাল্ট থিওৰিয়ে কিহৰ ওপৰত গুৰুত্ব দিয়া হয় গেষ্টাল্ট থিওৰি গুৰুত্ব দিয়ে যে হোল অফ এনিথিং ইজ গ্ৰেটাৰ দেন ইটস পাৰ্ট বুলি কৈছিলে এটো নিশ্চয় আপোনালোকৰ মনত আছে বা এইবিলাক আপোনালোকে পঢ়িছে বিএডত যে গেষ্টাল্ট থিওৰিত কি কৈছিলে বা কিহৰ ওপৰত গুৰুত্ব দিয়ে যে হোল অফ এনিথিং ইজ গ্ৰেটাৰ দেন ইটস পাৰ্ট যে যিকোনো এটা বিষয় বা যিকোনো এটা ধাৰণা বা কনসেপ্টৰ যেটো হোল বা যেটো সম্পূৰ্ণ হেটো বেছি বেটাৰ হয় বা গ্ৰেটাৰ হয় ইয়াৰ অংশসমূহতকৈ সো সিম্পল ভাষাত ক'ব গ'লে এটা টপিকৰ বিভিন্ন পাৰ্ট থাকে তেনে ধৰক এটা সেন্টেন্স যদি কওঁ সেন্টেন্সটোত তাত বিশেষ্য থাকিব বিশেষণ থাকিব সৰ্বনাম থাকিব পাৰে ক্ৰিয়াপদ থাকিব পাৰে ভাৰ্ব নাউন এইবিলাক আমাৰ থাকে এইবিলাক লগ হৈ আমাৰ কি হয় এটা সেন্টেন্স হয় গতিকে এই যিবিলাক নাউন ভাৰ্ব এইবিলাক হৈছে একোটা পাৰ্ট আৰু হোল বুলি ক'লে কোনটোক বুজাব সম্পূৰ্ণ বুলি ক'লে সেই সেন্টেন্সটোক বুজাব গতিকে ইয়াতে গেষ্টাল্ট থিওৰিয়ে এইটোৱে এমফাসাইজ কৰিছে বা গুৰুত্ব দিয়ে যে যিকোনো বিষয় এটাৰ বা যিকোনো বস্তু এটাৰ পাৰ্টতকৈ হোলটো বেছি ইম্পৰ্টেন্ট বুলি তেওঁলোকে কয় তো এইটো আপোনালোকে মনত ৰাখিব এইবিলাক পইণ্ট গতিকে এই যেটো হোল টু পাৰ্ট হয় এই যেটো সূত্ৰ এইটো কিহৰ ওপৰত প্ৰতিষ্ঠিত গেষ্টাল্ট স্কুল অফ সাইকোলজিৰ ওপৰত প্ৰতিষ্ঠিত হয় এইটো মনত ৰাখিব গতিকে আমাৰ হিউম্যান যেটো পাৰসেপচন আমাৰ মানুহৰ যেটো পাৰসেপচন আমাৰ যেটো ধাৰণা এই ধাৰণা মতে উই পাৰসিভ দা হোল ফাৰ্স্ট দেন টু পাৰ্ট আমি প্ৰথমতে কোনটো পাৰসিভ কৰো কোনটো ধাৰণা আমাৰ আগত আহিব হোল সম্পূৰ্ণ ধাৰণাটো আমাৰ আগত আহিব তাৰ পিছত আমাৰ পাৰ্ট বিলাকলৈ আহিব সাপোজ আপুনি ৰাস্তাৰে গৈ আছে আৰু এজন মানুহ দেখিছে আপোনাৰ সন্মুখত তো আপুনি প্ৰথম চকুটো চাব নে হাতখন চাব নে ভৰিখন চাব নে গোটেই মানুহটোক আপুনি চাব গতিকে আমি প্ৰথম কি চাওঁ গোটেই মানুহটোক চাওঁ যে এজন মানুহ আহি আছে তাৰ পিছতহে আমি লাহে লাহে তো কিমান ওখ তো বগা নে কলা
তেওঁৰ চকু দুটা কেনেকুৱা, তেওঁৰ চুলি কেনেকুৱা, কি কাপোৰ পিন্ধিছে, এইবিলাক আমাৰ পৰৱৰ্তী সময়ত আহিব এই পাৰ্টবিলাক। কিন্তু প্ৰথম অৱস্থাত আমি কেনেদৰে চাইছোঁ, গোটেই হোল বা গোটেই সম্পূৰ্ণ সেই মানুহটোক চাইছোঁ। গতিকে সেইকাৰণে আমাৰ হিউমেন পাৰচেপশ্যন এইটো, মানুহৰ এইটো এটা ধাৰণাই হয় যে আমি যিকোনো বস্তু প্ৰথম যেতিয়া আমি চাম তেতিয়া কি কৰোঁ, আমি গোটেই সম্পূৰ্ণ বস্তুটো চাওঁ, তাৰপিছতহে আমি ইয়াৰ পাৰ্টবিলাকলৈ আহোঁ। গতিকে হোলটো পাৰচিভ কৰোঁ আমি সদায় প্ৰথম, তাৰপিছতে আমি ইয়াৰ পাৰ্টলৈকে যাওঁ। আমি মানুহজন বা যিকোনো এটা বস্তু হ'ব পাৰে, গছ এজোপা চালে গছজোপা চাইছোঁ, আমি গোটেই গছজোপাক চাইছোঁ, তাৰ শিপা, তাৰ পাত, তাৰ ডাল, এইবিলাক পৰৱৰ্তী সময়তে চাইছোঁ যে সন্মুখত এজোপা কি আছে, গছ আছে। ওচৰত গৈ আছোঁ, তাৰ গছজোপা কি, পাত কিমান আছে, পাতবিলাক কেনেকুৱা, ডাঙৰ নে সৰু, এইবিলাক পৰৱৰ্তী সময়ত আহিব। কিন্তু প্ৰথম যিটো পাৰচেপশ্যন আমাৰ হ'ব সেইটো হোল হ'ব, আমি গোটেই বস্তুটো সম্পূৰ্ণৰূপে আমি চাব বিচাৰোঁ। তো এইটো আমাৰ হিউমেন পাৰচেপশ্যন হয়। সেইকাৰণে আমি ল'ৰা ছোৱালীক যেতিয়া আমি শিকাবলৈ যাম তেতিয়া আমি হোলটো পাৰ্ট যাব লাগিব। চ' যেতিয়া আমি পৰিৱেশৰ বিষয়ে ল'ৰা ছোৱালীক শিকাম, তো পৰিৱেশটো গোটেই আমি হোল যিটো পৰিৱেশৰ বিষয়ে আমি শিকাব লাগিব যে পৰিৱেশ মানে কি, তাৰপিছতহে পৰিৱেশত আৰু কি কি উপাদান আছে সেই উপাদানবিলাক আমি পৰৱৰ্তী সময়তে শিকাব লাগিব। প্ৰথম আমি হোল শিকাব লাগিব, তাৰপিছত তাৰ পাৰ্টবিলাকলৈকে যাব লাগিব। নিশ্চয় বুজিব পাৰিছে। গতিকে লেংগুৱেজ টিচিঙৰ কথা যদি কওঁ, ইয়াত এটা উদাহৰণ দিয়া হৈছে। তো চেণ্টেন্সটো হৈছে মূল, লেংগুৱেজ টিচিঙৰ চেণ্টেন্সটো মূল, আৰু তাৰপিছত প্ৰথমে আমি চেণ্টেন্সটো সিহঁতক লিখি দিম বা চেণ্টেন্সটো কি আছে এইটো ক'ম, তাৰপিছতে সিহঁতক পাৰ্টবিলাক শিকাম যে চেণ্টেন্সটোত কিমানটা শব্দ আছে, কি লেটাৰ আছে, ইয়াৰ স্পেলিং কি, কোনটো নাউন কোনটো ভাৰ্ব, এইবিলাক আমি পৰৱৰ্তী সময়ত সিহঁতক শিকাম। গতিকে প্ৰথম হোল, তাৰপিছত আমি পাৰ্টলৈকে যাব লাগিব। গতিকে জেনেৰেলি আমি কি কৰোঁ, হোল টু পাৰ্ট যাব লাগে, এইটো মনত ৰাখিব। কিন্তু ইয়াতে চাব BF স্কিনাৰে কি কৈছে, BF স্কিনাৰে কিন্তু হোল টু পাৰ্টৰ কথা কোৱা নাই। BF স্কিনাৰে আকৌ গুৰুত্ব দিছে কিহৰ ওপৰত, পাৰ্ট টু হোলৰ ওপৰত গুৰুত্ব দিছে। তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব যে BF স্কিনাৰে কিহৰ ওপৰত গুৰুত্ব দিছে, পাৰ্ট টু হোলৰ ওপৰত গুৰুত্ব দিছে। BF স্কিনাৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানে, আমেৰিকান চাইক'লজিষ্ট হয় তেখেত। চ' তেখেত বিহেভিয়াৰিষ্ট আছিলে বা আচৰণবাদী আছিলে। চ' পৰৱৰ্তী সময়ত আমি এই বিষয়ে ডিছকাছ কৰিম ভালদৰে। গতিকে যি কি নহওক, BF স্কিনাৰে কিহৰ ওপৰত গুৰুত্ব দিছে, যে তেওঁ পাৰ্ট টু হোল মেক্সিম অফ টিচিঙৰ ওপৰত গুৰুত্ব দিছে, যে তেওঁ টিচিঙৰ সূত্ৰটোৰ কিহৰ কথা কৈছে, যে পাৰ্ট টু হোল যাব লাগে, মানে অংশৰ পৰা সম্পূৰ্ণলৈকে যাব লাগে। গতিকে তেওঁৰ ধাৰণা মতে ষ্টুডেণ্টছবিলাকে বেছি ভালদৰে শিকিব যেতিয়া আমি সৰু পাৰ্টবিলাক আগত শিকাম, তাৰপিছত ডাঙৰ পাৰ্টটো শিকাম। মানে সৰু সৰু অংশবিলাক আমি আগতে শিকাম, তাৰপিছত আমি ডাঙৰ অংশটো শিকাম, তেতিয়া ল'ৰা ছোৱালী বেছি ভালদৰে বুজিব পাৰে বুলি তেওঁৰ ধাৰণা, এইটো BF স্কিনাৰৰ। আৰু সেইকাৰণে তেওঁ পাৰ্ট টু হোল মেক্সিম অফ টিচিঙৰ বিষয়ে গুৰুত্ব দিয়ে বা এমফাচিছ কৰে। কিন্তু পাৰ্ট টু হোল এইটো মনত ৰাখিব, এইটো কিন্তু জেনেৰেল মেক্সিম নহয়, এইটো জেনেৰেল হৈছে হোল টু পাৰ্ট। সাধাৰণতে আমি হোল টু পাৰ্টে ল'ৰা ছোৱালীক শিকাব লাগে। ঠিক আছে, তো এইখিনি আপোনালোকে মনত ৰাখিব। তো এতিয়া নেক্সট আছে আমাৰ 4 নম্বৰত ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰাক্ট, যে মূৰ্তৰ পৰা অমূৰ্তলৈকে। তো এইটো এটা চাইক'লজিকেল ৰুল অফ লাৰ্ণিঙে হয়, যে মানসিক সূত্ৰ বুলি কোৱা হয় ইয়াক, কাৰণ এইটো ল'ৰা ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাৰ লগত জড়িত হয়, যে কোনটো বিষয় সিহঁতৰ কনক্ৰিট হয়, কোনটো বিষয় সিহঁতৰ কাৰণে এবষ্ট্ৰাক্ট হয়। কাৰণ ল'ৰা ছোৱালীবিলাকে কনক্ৰিট বস্তুবিলাক জানিবলৈ বেছি আগ্ৰহী হয়। কনক্ৰিট মানে হৈছে মূৰ্ত মানে যিবিলাক সিহঁতে দেখা পায় চকুৰে, যিবিলাক সিহঁতে হাতেৰে চুব পাৰে, সেইবিলাক হৈছে কনক্ৰিট বস্তু, সেইবিলাক মূৰ্ত হয়। কিন্তু অমূৰ্ত যিবিলাক আমাৰ আধ্যাত্মিক চিন্তাৰ কথা যদি আমি কওঁ, ধৰ্মৰ কথা ক'লোঁ, প্ৰেমৰ কথা ক'লোঁ, ভালপোৱাৰ কথা ক'লোঁ, মৰমৰ কথা ক'লোঁ, দুখৰ কথা ক'লোঁ, এইবিলাক কিন্তু এবষ্ট্ৰাক্ট হয়। এইবিলাক আমি অনুভৱ কৰোঁ, এইবিলাক আমি চুই চাব নোৱাৰোঁ, এইবিলাক দেখা নাপাওঁ। গতিকে এইবিলাক বিষয়ত বুজিবলৈ টান পায়। কিন্তু কনক্ৰিট যিবিলাক বস্তু হয়, মূৰ্ত বস্তুবিলাক সিহঁতে বুজিবলৈ সুবিধা পায় বা সিহঁতে ভাল পায়, আৰু সিহঁতে সেইবিলাক সহজতে বুজিব পাৰে, কাৰণ হাতেৰে চুই দেখি সিহঁতে সহজতে বুজিব পাৰে। চ' নিশ্চয় বুজিব পাৰিছে। গতিকে প্ৰাইমাৰী ষ্টেজৰ যদি কথা কোৱা হয়, যে লেটাৰ্ছবিলাক বা নাম্বাৰ্ছবিলাক সিহঁতক কনক্ৰিট ফৰ্মত শিকোৱা হয়। যে লেটাৰ্ছবিলাক আমি বিভিন্ন প্লাষ্টিকৰ সিহঁতক লেটাৰ্ছ কিছুমান দিওঁ, সেইবিলাক সিহঁতে হাতেৰে চুই চাই সিহঁতে কয় যে এইটো A হয়, বা সিহঁতক চাৰ্টত আমি দেখুৱাওঁ, তেতিয়াও সিহঁতে ক'ব পাৰে যে এইটো A হয় বা এইটো B হয়। গতিকে আমি কনক্ৰিট ফৰ্মত সিহঁতক এই লেটাৰ্ছবিলাক হওক, নাম্বাৰ্ছবিলাক হওক, সংখ্যাবিলাক আমি সিহঁতক দেখুৱাওঁ। আৰু তাৰপিছত আমি এবষ্ট্ৰাক্ট ফৰ্মলৈকে যাওঁ, তাৰপিছত সিহঁতে লাহে লাহে কিন্তু A বুলি ক'লে কোনটো হ'ব সিহঁতে মনত সেইটো আহি যায় অট'মেটিক, এবষ্ট্ৰাক্ট ফৰ্মটো, বা B হ'ব কোনটো, C হ'ব কোনটো, সেইটো আহি যায়। কিন্তু প্ৰথম অৱস্থাত কিন্তু সিহঁতক কনক্ৰিট ফৰ্মতে আমি শিকাব লাগে। ঠিক তেনেদৰে ল'ৰা ছোৱালীক যেতিয়া আমি প্ৰথম শব্দবিলাক শিকাম, শব্দবিলাক শিকালে যিবিলাক ডমেষ্টিক থিংছ আছে, মানে যিবিলাক আমাৰ ঘৰুৱা বস্তু আছে, ঘৰুৱা বস্তু মানে ঘৰত থকা বস্তুবিলাক সিহঁতে দেখি থাকে, সেইবিলাক সদায় সিহঁতে তাৰ লগত খেলি থাকে, তো সেইবিলাক বস্তু আমি সিহঁতক নামবিলাক শিকাওঁ প্ৰথমতে,
যে এইটো বল বা এইটো কাপ হয়, এইটো গিলাচ হয়, তো এনেদৰে আমি সিহঁতক শিকাওঁ, এই ঘৰত থকা বস্তুবিলাক সিহঁতক আমি শিকাওঁ। গতিকে সিহঁতে চাৰিওফালে যিবিলাক বস্তু দেখি আছে, তাৰপিছত চুই চাব পাৰিছে, সেইবিলাক কনক্ৰিট হয়, কনক্ৰিট ফৰ্মত আছে। তো সেইবিলাক বস্তু সিহঁতে সোনকালে শিকে আৰু সেই শব্দবিলাক সিহঁত মনতো ৰাখিব পাৰে। গতিকে আমাৰ ঘৰত হওক বা আমাৰ সমাজখনত হওক, এই ফিজিকেল যিটো এনভাইৰনমেণ্টত যিবিলাক বস্তু আছে, গছ গছনি হওক, জীৱ জন্তু হওক, যিবিলাক সিহঁতে আমাৰ চাৰিওফালে দেখি আছে, সেইবিলাক সিহঁতে বেছি সহজতে শিকিব পাৰে, কাৰণ সেইবিলাক কনক্ৰিট ফৰ্মত আছে। আৰু যিবিলাক সিহঁতে দেখা নাই কেতিয়াও, সিহঁতৰ কাৰণে সেইবিলাক একো একোটা অনুভৱ বা ধাৰণা, সেইবিলাক কিন্তু বুজিবলৈ সিহঁতৰ কঠিন হয় বা সেইবিলাক সিহঁতে বুজিব নিবিচাৰে। গতিকে সেইকাৰণে ল'ৰা ছোৱালীক আমি যেতিয়াই শিক্ষা দিম, তেতিয়া সদায় কনক্ৰিট টু এবষ্ট্ৰাক্ট যাব লাগিব। সিহঁতৰ যিবিলাক মূৰ্ত ধাৰণা আছে, সেইবিলাক আমি আগত শিকাব লাগিব আৰু অমূৰ্ত ধাৰণাবিলাক পৰৱৰ্তী সময়ত বা লাহে লাহে আমি শিকাব লাগিব। গতিকে ইয়াত এৰিথমেটিক টিচিঙৰ কথাও কোৱা হৈছে, যেনে নাম্বাৰ্ছবিলাক শিকোৱাৰ ক্ষেত্ৰত আমি বিভিন্ন বস্তু বা অবজেক্ট ব্যৱহাৰ কৰোঁ। এইখিনি মই অলৰেডি কৈছোৱে যে নাম্বাৰ্ছবিলাক আমি কি কৰোঁ, সিহঁতক বিভিন্ন বস্তুৰ জৰিয়তে আমি সিহঁতক নাম্বাৰ্ছবিলাক শিকাওঁ। সিহঁতক 3ৰ লগত 4 যোগ কৰিলে কিমান হ'ব বুলি সুধিলে সিহঁতে ক'ব নোৱাৰে, কিন্তু 3টা মাৰ্বলৰ লগত 4টা মাৰ্বল যোগ কৰিলে কিমান হ'ব, বা সিহঁতক যদি মাৰ্বলকেইটা দি দিয়া হয় তেনেহ'লে সিহঁতে যোগ কৰি দিব পাৰিব, ক'ব পাৰিব। গতিকে এই যিটো কনক্ৰিট বস্তুবিলাক সিহঁতে জানে, সিহঁতে চুই চাই সেইবিলাক সহজতে কৰিব পাৰে। কিন্তু ডাইৰেক্টলি আমি যদি কওঁ 3ৰ লগত 4 যোগ কৰিলে, সিহঁতৰ কিন্তু সেই ধাৰণাটো নহয়। গতিকে লাহে লাহে সেইটো আহিব, মানসিক স্তৰটো সিহঁতৰ উন্নত হ'ব লাগিব, তেতিয়া সেইবিলাক হ'ব। গতিকে আমি সেইকাৰণে আৰম্ভণিতে কি কৰিব লাগিব, কনক্ৰিট টু এবষ্ট্ৰাক্ট আমি যাব লাগিব। সেয়া সকলোবিলাক ছাবজেক্টৰ ক্ষেত্ৰতে, অকল মেথছ বুলি নহয়, ভাষা বুলি নহয়, ইয়াত লিখাই আছে, আপোনালোকে পঢ়ি ল'ব, হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, এই সকলোবিলাকতে আমি তেনেদৰে ব্যৱহাৰ কৰিব লাগে, বা কনক্ৰিটৰ পৰা আমি এবষ্ট্ৰাক্টলৈকে আমি যাব লাগিব। পৰিৱেশৰ বিষয়ে আমি যেতিয়া শিকাওঁ, আমাৰ চাৰিওফালে থকা বস্তুবিলাকৰ বিষয়ে, সিহঁত যিবিলাক দেখি আছে সেইবিলাকৰ বিষয়ে আমি আগতে শিকাব লাগিব, তাৰপিছতহে বাকীবিলাক আমি শিকাব লাগিব। তো এতিয়া আহিছোঁ নেক্সট 5 নম্বৰলৈকে। ইয়াত আছে ফ্ৰম এনালাইচিছ টু চিনথেচিছ, যে বিশ্লেষণৰ পৰা সংশ্লেষণলৈকে। তো ইয়াত কি কোৱা হৈছে, যে বিশ্লেষণৰ পৰা সংশ্লেষণলৈকে। তো বিশ্লেষণ মানেতো আমি সকলোৱে জানো, এনালাইচিছ মানে আমি সকলোৱে জানো। এনালাইচিছ মানে হৈছে আমি জটিল বিষয় এটা আমি পাৰ্টকৈ আমি যেতিয়া তাক বৰ্ণনা কৰিম, সেইটো হৈছে এনালাইচিছ। গতিকে ব্ৰেকিং ডাউন এ কমপ্লেক্স কনচেপ্ট ইনটু চিম্পলাৰ পাৰ্টছ। গতিকে কমপ্লেক্স কনচেপ্ট মানে জটিল ধাৰণা এটাক আমি সহজভাৱে ভাঙি দিয়াটোকে কোৱা হয় এনালাইচিছ কৰা। গতিকে এইটো হৈছে এনালাইচিছ, আৰু চিনথেচিছটো হৈছে তাৰ ওলোটা হ'ব। চিনথেচিছ মানে হৈছে ব্ৰিংগিং অল ছেপাৰেটেড পাৰ্টছ টুগেডাৰ, অৰ উই কেন চে ইট ইজ ইউজড ফৰ ফিক্সেশ্যন, যে এই পাৰ্টবিলাক, সৰু সৰু পাৰ্টবিলাক একলগ কৰাটো কি বুলি কোৱা হয়, চিনথেচিছ বুলি কোৱা হয়। গতিকে সকলোবিলাক যি সৰু সৰু পৃথক অংশ আছে, সেই পৃথক অংশবিলাক একত্ৰিত কৰাক আমি কি বুলি ক'ব পাৰোঁ, চিনথেচিছ বুলি ক'ব পাৰোঁ, সংশ্লেষণ বুলি আমি কওঁ। গতিকে আমি কেনেদৰে শিকাব লাগে টিচিঙৰ ক্ষেত্ৰত, এই সূত্ৰটো আমি ফ'ল' কৰিব লাগে। এনালাইচিছ টু চিনথেচিছ আমি যাব লাগিব। তো ইয়াত এটা উদাহৰণ দিয়া হৈছে, উদাহৰণটো ক'লে আপোনালোকে আৰু বেছি ভালদৰে বুজিব পাৰিব। যেনে এটা চেণ্টেন্স, এটা বাক্য, এই বাক্যটো প্ৰথমে আমি কি কৰিব লাগিব, এনালাইচিছ কৰিব লাগিব। যে কি এনালাইচিছ কৰিম, সেই বাক্যটোক আমি ভাঙিব লাগিব, ব্ৰেকিং ইট ডাউন ইনটু মেনি পাৰ্টছ, বিভিন্ন পাৰ্টত আমি ভাগ কৰিম। যেনে সেই বাক্যটোৰ নাউন কোনটো হয়, ভাৰ্ব কোনটো হয়, এডজেক্টিভ কোনটো হয়, কনজাংচন কি, এইবিলাক আমি ভাগ কৰিম। তো এইবিলাক হৈছে পাৰ্ট, এটা বাক্যটোৰ এইবিলাক সৰু সৰু পাৰ্ট। বাক্যটো এটা কঠিন আছিলে, কঠিনটোক আমাৰ চিম্পুল কৰা হ'ল, তাৰ নাউন কোনটো হ'ল, ভাৰ্বছ কোনটো হ'ল, এইবিলাক ভাগ কৰা হ'ল। গতিকে আমি কি কৰিলোঁ, এনালাইচিছ কৰিলোঁ, চেণ্টেন্সটো আমি ভাগ কৰি দিলোঁ, তাক পাৰ্টত ভাগ কৰিলোঁ। আৰু তাৰপিছত আমি কি কৰিম, চিনথেচিছ কৰিব লাগিব। চিনথেচিছ মানে সংশ্লেষণ, সেই ভাগবিলাকক আমি একলগ কৰিব লাগিব। এতিয়া নাউন, ভাৰ্ব, এডজেক্টিভ, কনজাংচন সকলোবিলাক লগাই কি কৰা হ'ল, এটা চেণ্টেন্স বনোৱা হ'ল। গতিকে এনালাইচিছ টু চিনথেচিছ মানে প্ৰথমে বিশ্লেষণ, তাৰপিছত আমি সংশ্লেষণ কৰিব লাগিব। তো এইটো এটা সূত্ৰ হয়, তো এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিব লাগে। নেক্সটত আছে 6 নম্বৰত ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল, যে বিশেষৰ পৰা সাধাৰণলৈকে যাব লাগিব। গতিকে ইয়াত কি ক'ব বিচৰা হৈছে, যে পাৰ্টিকুলাৰ টু জেনেৰেল বা বিশেষৰ পৰা সাধাৰণ, যে আমি সাধাৰণতে উদাহৰণৰ জৰিয়তে বেছি ভালদৰে বুজোঁ। যেতিয়া আমাক উদাহৰণ দিয়া হয় আমি বেছি সহজতে বুজোঁ, আমাক যদি অকল ডেফিনেশ্যন দি থকা হয়, সংজ্ঞা দি থকা হয়, আমি নুবুজোঁ। গতিকে আমাক উদাহৰণ দিলে কিন্তু আমি সহজতে কঠিন বিষয়বিলাকো আমি বুজিব পাৰোঁ। গতিকে সেইকাৰণে টিচিঙৰ ক্ষেত্ৰত এই মেক্সিমটোৱে যথেষ্ট সহায় কৰে, যে আমি কি কৰিব লাগে, পাৰ্টিকুলাৰ টু জেনেৰেল যাব লাগে। যেতিয়া আমি এটা বিষয় ল'ৰা ছোৱালীক শিকাম, তেতিয়া সিহঁতে যাতে বেছি ভালদৰে বুজিব পাৰে, তাৰ বাবে আমি সিহঁতক কি দিব লাগিব, এক্সাম্পল দিব লাগে, সিহঁতক আমি উদাহৰণ দিব লাগে। গতিকে আমি সেই বিষয়টোৰ ওপৰত পাৰ্টিকুলাৰ কিছু আমি এক্সাম্পল দিলোঁ, বিশেষ আমি এক্সাম্পলবিলাক দিলোঁ।
আৰু তাৰ পিছত আমি সেই এক্সাম্পলৰ জৰিয়তে সেই বিষয়টো আমি জেনেৰেল কৰিব লাগিব, সাধাৰণীকৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে ইয়াত দিয়া হৈছে যে ইউ আৰ টিচিং টেন্সেছ টু ইউৰ ষ্টুডেণ্টছ, যে আপুনি টেন্স শিকাই আছে আপোনাৰ ল'ৰা ছোৱালীসকলক, ছাত্ৰ ছাত্ৰীসকলক। টেক এ পাৰ্টিকুলাৰ এক্সাম্পল টু এক্সপ্লেইন দ্য ইউজ অফ টেন্সেছ, যে এটা আপুনি এক্সাম্পল ল'ব লাগিব। কিহৰ এক্সাম্পল ল'ব লাগিব? যে টেন্সটো কেনেদৰে ব্যৱহাৰ কৰা হয়, টেন্স কেনেদৰে বাক্যত ব্যৱহাৰ কৰা হয়, সেইটো বুজোৱাৰ বাবে আপুনি এটা এক্সাম্পল ল'লে। আৰু তাৰপিছত আপুনি সেই যিখিনি এক্সাম্পল দিলে বা সেই যিখিনি কথা আপুনি বুজাই দিলে, সেইখিনি সিহঁতক এপ্লাই কৰিবলৈ দিয়া হ'ল, সিহঁতক নিজে বাক্য ক'ব বা লিখিবলৈ সিহঁতক দিয়া হ'ল। গতিকে তেনেদৰে আমি পাৰ্টিকুলাৰৰ পৰা জেনেৰেললৈকে যাব পাৰোঁ। প্ৰথমতে সিহঁতক পাৰ্টিকুলাৰ কিবা এটা উদাহৰণ আমি দিব লাগিব, সেই উদাহৰণটোৰ জৰিয়তে সেই বিষয়টো আমি চিম্প্লিফাই কৰিব লাগিব বা আমি জেনেৰেল কৰিব লাগিব, সাধাৰণীকৰণ কৰিব লাগিব। তো এইটো হৈছে পাৰ্টিকুলাৰ টু জেনেৰেল হয়। নেক্সটত আছে চাইক'লজিকেল টু লজিকেল, যে মনোবিজ্ঞানৰ পৰা যুক্তিবাদলৈ। চ' চাইক'লজিকেল মানে হৈছে মনোবিজ্ঞান, যে প্ৰথমে আমি ল'ৰা ছোৱালীৰ যিটো মন বা সিহঁতৰ চাইক'লজিকেল স্তৰ কিমান, মানসিক স্তৰ কিমান, সেইখিনি আমি বুজিব লাগিব। আৰু সেই মানসিক স্তৰ অনুযায়ীহে আমি ল'ৰা ছোৱালী শিকাব লাগিব, যে মোৰ ক্লাছৰুমৰ ল'ৰা ছোৱালীসকলৰ মানসিক স্তৰনো কিমান, বা মই সেই অনুপাতে শিকাব লাগিব। সিহঁতৰ মানসিক স্তৰ যিমান, তাতকৈ যদি মই যিবিলাক শিকাব বিচাৰিছোঁ সেইবিলাক বেছি উচ্চ মানদণ্ডৰ হয়, তেনেহ'লে সিহঁতে সেয়া কেতিয়াও কেটচ কৰিব নোৱাৰিব, কেপচাৰ কৰিব নোৱাৰিব। গতিকে আমি আগতে তেওঁৰ চাইক'লজিকেল কথাখিনি জানিব লাগিব, তেওঁৰ মানসিক স্তৰৰ বিষয়ে আমি জানিব লাগিব। গতিকে চাইক'লজিকেল যিটো ছিকুৱেঞ্চ হ'ব, সেইটো বেলেগ বেলেগ ল'ৰা ছোৱালীৰ বেলেগ বেলেগ হয়। সকলোৰেতো মানসিক স্তৰ একে নহয়, মানসিক অৱস্থাটো একে নহ'ব, গতিকে বেলেগ বেলেগ হ'ব। গতিকে টিচাৰ এজনে যেতিয়া কণ্টেণ্টবিলাক এনালাইচিছ কৰিব, তেতিয়া তেওঁ কোনটো ছাবজেক্টৰ পৰা কোনটো টপিকৰ পৰা কোনটো টপিকলৈকে যাব, বা কোনটো ছাব টপিকৰ পৰা কোনটো ছাব টপিকলৈকে যাব, সেইখিনি তেওঁ থিৰাং কৰিব লাগিব। আৰু সেইটো কিহৰ ওপৰত থিৰাং কৰিব? চাইক'লজিকেলৰ পৰা লজিকেল ছিকুৱেঞ্চলৈকে তেওঁ যাব লাগিব, যে ল'ৰা ছোৱালীৰ মানসিক অৱস্থাটোৰ ওপৰত বেছ কৰি তেওঁ যাব লাগিব। তাৰপিছত সিহঁতক লজিকখিনিওতো শিকাব লাগিব। গতিকে চাইক'লজিকেল ছিকুৱেঞ্চৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত সিহঁতক লজিকেল ছিকুৱেঞ্চলৈকে যাব লাগিব। গতিকে পুৰণি সময়ত এনচিয়েণ্ট টাইমত কি আছিলে? লজিকেল ছিকুৱেঞ্চটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে, যে লজিক অনুযায়ী সিহঁতক শিকোৱা হয় কোনটোৰ পিছত কোনটো আহিব। কিন্তু এতিয়া চাইক'লজিকেল ছিকুৱেঞ্চৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, যে ল'ৰা ছোৱালীৰ চাইক'লজিকেল যিটো স্তৰটো কিমান হ'ব, নেক্সট ক্লাছত কিমান হ'ব, সেই অনুপাতে আমাৰ পাঠ্যক্ৰমবিলাকো বনোৱা হয়। গতিকে চাইক'লজিকেল ছিকুৱেঞ্চটোৰ ওপৰত বেছি গুৰুত্ব বৰ্তমান সময়ত দিয়া হয়। গতিকে এইটোত কোৱা হৈছে যে আমি মনোবিজ্ঞানৰ পৰা যুক্তিবাদলৈকে যাব লাগিব। চ' নিশ্চয় বুজিব পাৰিছে যে চাইক'লজিকেল ছিকুৱেঞ্চত কোনবিলাক বিষয় দেখিব, যে সিহঁতৰ ইণ্টাৰেষ্টটো থাকিব, ল'ৰা ছোৱালীৰ কিমান ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে, সিহঁতৰ এজ লেভেলটো থাকিব, সিহঁতৰ বয়স কিমান হয় ল'ৰা ছোৱালীখিনিৰ, সেইটো কথা থাকিব। সিহঁতৰ কম্প্ৰিহেনশ্যন লেভেল থাকিব, সিহঁতৰ বোধক ক্ষমতা কিমান, বুজি পোৱা ক্ষমতা সিহঁতৰ কিমানখিনি হৈছে, বা সিহঁতৰ কিউৰিয়চিটি কিমান আছে, জনাৰ বাবে সিহঁত কিমান আগ্ৰহী হয়, এইবিলাক সিহঁতৰ চোৱা হ'ব এই চাইক'লজিকেল ছিকুৱেঞ্চত। তো এইবিলাক আগত, তাৰপিছতহে লজিকটো আহিব। তো এতিয়া 8 নম্বৰত আছে ফ্ৰম ইণ্ডাক্টিভ টু ডিডাক্টিভ, যে আগমনৰ পৰা নিগমনলৈকে হ'ব লাগে। যে টিচিংবিলাক কেনেকুৱা হ'ব লাগিব? আগমনৰ পৰা নিগমন, ইণ্ডাক্টিভ টু ডিডাক্টিভ হ'ব লাগিব। চ' ইণ্ডাক্টিভ টু ডিডাক্টিভ মানে কি? ইণ্ডাক্টিভ বুলি কোৱাৰ লগে লগে যিকোনো বিষয় আমি যেতিয়া এটা ল'ৰা ছোৱালীক শিকাম, প্ৰথমে আমি এক্সাম্পল দিব লাগে, তাৰপিছতহে আমি তাৰ ৰুলছবিলাক শিকাব লাগিব। প্ৰথমে কি শিকাব লাগিব? এক্সাম্পলবিলাক দিব লাগিব। গ্ৰামাৰ শিকাব গ'লে গ্ৰামাৰৰ আমি উদাহৰণ আগত দিব লাগিব, তাৰপিছতহে আমি ৰুলবিলাক শিকাব লাগিব। প্ৰথমে ৰুল, তাৰপিছত এক্সাম্পল, সেইটোক ডিডাক্টিভ বুলি কোৱা হয়। গতিকে ইণ্ডাক্টিভ মানে হৈছে প্ৰথমে তাৰ এক্সাম্পলবিলাক দিব লাগিব, তাৰপিছত আমি তাৰ সূত্ৰসমূহ শিকাব লাগিব। গতিকে যেতিয়া আমি গ্ৰামাৰ শিকাবলৈ যাম বা আমি যেতিয়া মেথছ শিকাবলৈ যাম, তেতিয়া সিহঁতক আগতে আমি ফৰ্মুলাবিলাক ক'ব নালাগিব। মেথছ শিকাব গৈছোঁ, আগতে সিহঁতক ফৰ্মুলাবিলাক কৈ দিছোঁ, এইখিনি মুখস্থ কৰা, তাৰপিছত আমি উদাহৰণ, সেইটো ৰং প্ৰচেছ হ'ব। আগত আমি কি কৰিব লাগিব? সিহঁতক উদাহৰণ দিব লাগিব, তাৰপিছত সেই উদাহৰণটোৰ জৰিয়তে সিহঁতক ৰুলছখিনি শিকাব লাগিব, ফৰ্মুলাখিনি শিকাব লাগিব। আৰু এই মেথডটোৱে আমি ফ'ল' কৰিব লাগে, বা এই সূত্ৰটো আমি ফ'ল' কৰিব লাগে। ইণ্ডাক্টিভ টু ডিডাক্টিভ যাব লাগিব, আমি ডিডাক্টিভ টু ইণ্ডাক্টিভ গ'লে নহ'ব। গতিকে ইয়াত এটা উদাহৰণ দিয়াই হৈছে, ইংলিছৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে যে ৱাইল টিচিং দ্য কনভাৰ্চন অফ এক্টিভ ভইচ ইনটু পেছিভ ভইচ, যে এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈকে নিব লাগে, এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈকে নিব লাগে। দ্য টিচাৰ শুড ফাৰ্ষ্ট কনভাৰ্ট এ ফিউ চেণ্টেঞ্চেছ অফ এক্টিভ ইনটু পেছিভ ভইচ। গতিকে প্ৰথমতে এই এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈকে কেনেদৰে নিয়া হয়, এইটো শিকাব গ'লে প্ৰথমতে শিক্ষকগৰাকীয়ে কিছু চেণ্টেঞ্চ সিহঁতক দিব লাগিব, এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈকে নিয়া। তাৰপিছত কেনেদৰে সেই এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈকে নিয়া হ'ল, সেইবিলাক সিহঁতক বুজাই দিব লাগিব। গতিকে উদাহৰণ আগত, তাৰপিছত ৰুলছবিলাক আমি শিকাব লাগে। গতিকে এইটো হৈছে ইণ্ডাক্টিভ টু ডিডাক্টিভ বুলি কোৱা হয়, আগমনৰ পৰা নিগমনলৈকে আমি যাব লাগিব।
চ' ইণ্ডাক্টিভ মেথড, ডিডাক্টিভ মেথড এইবিলাকৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আকৌ ডিছকাছ কৰিম ভালদৰে। তো ইয়াতে আমি মেক্সিমাম টিচিংবিলাকহে আমি ডিছকাছ কৰি আছোঁ। চ' এতিয়া আছোঁ 9 নম্বৰলৈকে। ইয়াতে সুধিছে ফ্ৰম ইম্পেৰিকেল টু ৰেচনেল, অভিজ্ঞতা ভিত্তিকৰ পৰা যুক্তিসংগতলৈকে। তো ইম্পেৰিকেল মানে হৈছে অভিজ্ঞতা ভিত্তিক, যে আমাৰ যিটো মেক্সিমাম অফ টিচিং ইয়াত কোৱা হৈছে দিছ মেক্সিমাম অফ টিচিং ইজ এ জাৰ্ণি ফ্ৰম স্মলাৰ মেচুৰিটি লেভেলছ টু এ হায়াৰ মেচুৰিটি লেভেল। গতিকে শিক্ষণৰ এই সূত্ৰ হৈছে সৰু পৰিপক্কতা স্তৰৰ পৰা উচ্চ পৰিপক্কতা স্তৰলৈ যাত্ৰা। গতিকে এই বিষয়ে আমি আগত ডিছকাছ কৰি আহিছোঁ যে অভিজ্ঞতাবিলাক আগত, তাৰপিছত আমি যুক্তিসংগতলৈকে যাব লাগে। সেই কথাখিনি ইয়াতে কোৱা হৈছে যে ল'ৰা ছোৱালীৰ যিখিনি অভিজ্ঞতা থাকিব, সেই অভিজ্ঞতাবিলাক স্তৰ অনুযায়ী সিহঁতৰ সেই অভিজ্ঞতাবিলাক বাঢ়ি গৈ থাকিব। আজি যিখিনি অভিজ্ঞতা হৈছে কালি আৰু বেছি হ'ব। গতিকে এই স্মলাৰ যিটো মেচুৰিটি লেভেলছ, এই লেভেলছৰ পৰা আমি হায়াৰ মেচুৰিটি লেভেললৈকে যাব লাগিব। গতিকে আমি সিহঁতৰ অভিজ্ঞতাখিনিক আমি আগত জানিব লাগিব, তাৰ পৰা আমি সিহঁতক ইম্প্ৰুভ কৰি যাব লাগিব। গতিকে ইম্পেৰিকেল ইজ বেছড অন ফাৰ্ষ্ট হেণ্ড অবজাৰভেশ্যন। গতিকে অভিজ্ঞতা ভিত্তিক এয়া পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰে, পৰ্যবেক্ষণৰ ওপৰত, অবজাৰভেশ্যনৰ ওপৰত ভিত্তি কৰে। যে ল'ৰা ছোৱালীয়ে অবজাৰভেশ্যন কৰি সিহঁতৰ কিনো অভিজ্ঞতা হ'ল, সেই অভিজ্ঞতাখিনিৰ কথা ইয়াত কোৱা হৈছে। আৰু তাৰপিছতহে আমাৰ কি হ'ব, লজিকেল ৰিজনিঙৰ ফালে আহিব, যুক্তিবাদৰ কথা আহিব, পৰৱৰ্তী সময়ত আহিব লজিকবিলাক। কিন্তু প্ৰথম সিহঁতৰ যিটো অবজাৰভেশ্যনৰ জৰিয়তে সিহঁতৰ যিখিনি এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা, সেইখিনি আমাৰ আগত আহিব। গতিকে টিচাৰ শুড ষ্টাৰ্ট উইথ দ্য ইম্পেৰিকেল নলেজ। গতিকে টিচাৰ্ছবিলাকে সদায় ষ্টাৰ্ট কৰিব লাগিব কিহৰ পৰা, ইম্পেৰিকেল যিখিনি সিহঁতৰ নলেজ আছে, সেইখিনি সিহঁতৰ অভিজ্ঞতা ভিত্তিক যিখিনি জ্ঞান আছে সেইখিনিৰ পৰা আমি আৰম্ভ কৰিব লাগিব, যে সিহঁতৰ কোনখিনি, যে সিহঁতৰ কিমানখিনি অভিজ্ঞতা ভিত্তিক জ্ঞান হৈছে। তো সেই জ্ঞানখিনিৰ পৰা আমি আৰম্ভ কৰি সিহঁতৰ পৰৱৰ্তী সময়ত আমি যুক্তিসংগত লজিকেল ৰিজনিং হওক এইবিলাকৰ বিষয়ে বা লজিকেল কনচেপ্টবিলাকৰ বিষয়ে আমি যাব লাগিব। তেতিয়া আহিছোঁ 10 নম্বৰলৈকে। ইয়াতে কোৱা হৈছে ফ্ৰম ডেফিনিট টু ইনডেফিনিট, যে নিৰ্দিষ্টৰ পৰা অনিৰ্দিষ্টলৈকে যাব লাগিব। প্ৰথম নিৰ্দিষ্ট, তাৰপিছত অনিৰ্দিষ্টলৈকে আমি যাব লাগিব। গতিকে ইয়াত কোৱা হৈছে যে নিৰ্দিষ্ট ধাৰণাসমূহৰ পৰা আৰম্ভ কৰিলে ছাত্ৰ ছাত্ৰীসকলে বুজিবলৈ সহজ হয়, তাৰপিছত অনিৰ্দিষ্ট জ্ঞানলৈকে আগবাঢ়িব পাৰে। গতিকে প্ৰথম অৱস্থাত আমি কি কৰিব লাগিব, ডেফিনিট বা নিৰ্দিষ্ট ধাৰণাবিলাক সিহঁত দিব লাগিব, আৰু পিছতহে ইনডেফিনিটখিনি দিব লাগিব। যেনে ব্যাকৰণ, কাল আদিৰ নিয়মৰ পৰা আৰম্ভ কৰি তাৰপিছত বিশাল ধাৰণাবিলাক দিব লাগিব। গতিকে আৰম্ভণিটো ক'ৰ পৰা হৈছে, ব্যাকৰণ শিকাইছোঁ, কাল বা টেন্সৰ বিষয়ে শিকাইছোঁ, তাৰপিছত এই লিটাৰেচাৰ, সাহিত্য, ভাষা, এই গোটেইবিলাক সিহঁতক পৰৱৰ্তী সময়তে দিব লাগিব। গতিকে ভাষা বুলি ক'লে এটা অনিৰ্দিষ্ট, এটা ইনডেফিনিট হয়। ভাষা বুলি ক'লে বিভিন্ন বস্তু তাত সোমাই আছে, সাহিত্য বুলি ক'লে বিভিন্ন বস্তু তাত সোমাই আছে, বিভিন্ন উপাদান সোমাই আছে। কিন্তু প্ৰথম আমি ষ্টাৰ্ট কৰিছোঁ ক'ৰ পৰা কৰিবলৈ, ব্যাকৰণ বা টেন্স এইবিলাকৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, আৰু সেইখিনি হোৱাৰ পিছত সিহঁতক বা সেই বিশাল ধাৰণাবিলাকৰ ফালে আমি আগবঢ়াই দিছোঁ। গতিকে প্ৰথম আমাৰ আৰম্ভণিবিলাক হ'ব লাগিব নিৰ্দিষ্টৰ পৰা অনিৰ্দিষ্টলৈকে। ঠিক তেনেদৰে মেথছৰ ক্ষেত্ৰতো হ'ব, আমি সংখ্যা এইবিলাক আগত শিকাব লাগিব, তাৰপিছত আমি সিহঁতক সেই ইনডেফিনিট কথাবিলাক শিকাব লাগিব। ঠিক আছে। তো এতিয়া আহিছোঁ 11 নম্বৰলৈকে, আৰু 11 নম্বৰত আছে ফ্ৰম চিন টু আনচিন বা ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট, যে দেখাৰ পৰা অদৃশ্যলৈকে বা দেখাৰ পৰা নেদেখালৈকে বুলি থাকিব পাৰে, প্ৰত্যক্ষৰ পৰা পৰোক্ষলৈকে। তো ইয়াতে কোৱা হৈছে যে এ গুড টিচাৰ ফাৰ্ষ্ট টিচেছ এবাউট দ'জ অবজেক্টছ হুইচ আৰ ডাইৰেক্টলি প্ৰেজেণ্ট বিফৰ ষ্টুডেণ্টছ। গতিকে ভাল শিক্ষক এজনে কোনবিলাক বিষয় আগতে শিকায়, সেইবিলাক অবজেক্টছ আগতে শিকাব যিবিলাক ল'ৰা ছোৱালীৰ সন্মুখত থাকে। গতিকে ডাইৰেক্ট টু ইনডাইৰেক্ট বুলি কিয় কোৱা হৈছে, বা চিন টু আনচিন বুলি কিয় কোৱা হৈছে, চিন মানে হৈছে যিবিলাক ল'ৰা ছোৱালীয়ে বস্তু দেখা পায়, সেই দেখা পাই থকা বস্তুবিলাকৰ ওপৰত আমি আগতে শিক্ষা দিব লাগিব। অলপ আগত আমি সেইবিলাক কথা ডিছকাছ কৰি আহিছোঁ। সিহঁতৰ চাৰিওফালে থকা বিষয়বিলাক, সিহঁতে যিবিলাক বস্তু সদায় দেখি আছে, সেইবিলাকৰ বিষয়ে আমি আগত শিকাব লাগিব, কাৰণ সেইবিলাক সিহঁতৰ ডাইৰেক্ট হয়। যেতিয়া আমি শিকাম সিহঁতক আমি ইণ্ডিকেট কৰি শিকাব পাৰিম যে এই বস্তুৰ কথা মই কৈছোঁ, বা সিহঁতে সেইবিলাক বস্তু সদায় দেখি আছে, বা সিহঁত সেইবিলাক বস্তু চিন হয়, সিহঁতে দেখে, আনচিন নহয়, নেদেখা বস্তু নহয়। গতিকে এইবিলাক বিষয়ে আমি সিহঁতক আগত শিকাব লাগিব। তাৰপিছত আমি প্ৰচিড কৰিব লাগিব সেইবিলাক বস্তুলৈকে যিবিলাক প্ৰেজেণ্ট নাথাকে, সিহঁতৰ সন্মুখত নাই, সিহঁতে সেইবিলাক দেখা নাই, বা সিহঁতৰ কাৰণে সেইবিলাক ইনডাইৰেক্ট হয়। চ' নিশ্চয় বুজিব পাৰিছে, বা আন এক ধৰণেও ক'ব পাৰি যে ষ্টুডেণ্টছবিলাকক সদায় প্ৰেজেণ্ট বস্তুবিলাক শিকাব লাগে, বৰ্তমানৰ বস্তুবিলাক শিকাব লাগে, আৰু পৰৱৰ্তী সময়ত আমি পাষ্ট আৰু ফিউচাৰৰ বিষয়ে শিকাব লাগিব। পাষ্ট আৰু ফিউচাৰ পৰৱৰ্তী সময়ত শিকাব লাগে, কিন্তু বৰ্তমানৰ কথাখিনি আমি আগত শিকাব লাগিব, কাৰণ বৰ্তমানটো সিহঁতে দেখি আছে, পাষ্টটো সিহঁতে দেখা নাই, আৰু ভৱিষ্যতটো সিহঁতে দেখা নাই। গতিকে সেইকাৰণে এইটো পৰৱৰ্তী সময়ত হ'ব। আমি প্ৰথম প্ৰেজেণ্ট বস্তুখিনি শিকাব লাগে, বা সিহঁতক দেখি থকা বস্তুবিলাক শিকাব লাগিব। ডাইৰেক্ট যিখিনি বস্তু হয় সেইখিনি আমি আগত শিকাব লাগিব। তো নিশ্চয় বুজিব পাৰিছে। এতিয়া আহিছোঁ 12 নম্বৰটোলৈকে। 12 নম্বৰত আছে লোকেল টু গ্ল'বেল, স্থানীয়ৰ পৰা বৈশ্বিকলৈকে। তো এইখিনিও মই কৈ দিছোঁ।
চ' প্ৰথম আমি লোকেল বস্তুবিলাক শিকাব লাগিব, তাৰপিছত গ্ল'বেলখিনি শিকাব লাগিব। তো এইখিনি আপোনালোক সকলোৱে জানে, যিকোনো বিষয় আমি শিকাব গ'লে আজি পৰিৱেশৰ কথা যদি আমি কওঁ তেনেহ'লে আমি পৰিৱেশত সিহঁতে লোকেলি আমি যিবিলাক বস্তু পোৱা যায় সেইবিলাকৰ বিষয়ে আমি আগত শিকাব লাগিব। তাৰপিছতে সিহঁতে নেদেখা বস্তুবিলাক যিবিলাক আমাৰ বেলেগ বেলেগ কাণ্ট্ৰিত আছে বা বেলেগ আমাৰ ঠাইত আছে, তো সেইবিলাক আমি পৰৱৰ্তী সময়ত শিকাব লাগিব। প্ৰথম আমি লোকেল বস্তুখিনি শিকাব লাগিব, যিখিনি বস্তু সিহঁতে চাৰিওফালে দেখি আছে সেইবিলাক আমি শিকাব লাগিব। গতিকে ইয়াক কোৱা হয় লোকেল টু গ্ল'বেল বুলি কোৱা হয়। গতিকে লোকেলৰ পৰা আৰম্ভ কৰি আমি গ্ল'বেললৈকে যাব লাগিব। তো এই 12টা আমি শিক্ষণৰ সূত্ৰৰ বিষয়ে আমি ডিছকাছ কৰিলোঁ। তো নিশ্চয় আপোনালোকে বুজিব পাৰিছে। চ' এই সূত্ৰসমূহৰ পৰা আমাৰ কি লাভ হয় সেই বিষয়টো আমি আগত ডিছকাছ কৰিলোঁ, যে টিচিংটো চিম্পল কৰে, ইণ্টাৰেষ্টিং কৰিব পাৰে। তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে এক্সামত, যে এই মেক্সিমছ অফ টিচিঙে আমাক কেনেদৰে সহায় কৰিব পাৰে বা ইয়াৰ কি এডভান্টেজ হয়। তো ইয়াৰ এডভান্টেজবিলাক তেনেকুৱাই যে এই আমাৰ শিক্ষাটো কি কৰে, চিম্পল কৰে, সহজ কৰিব, জটিল বিষয়বিলাক সহজে শিকাব পাৰিব, আৰু ক্লাছটো কি হ'ব আমাৰ ইণ্টাৰেষ্টিং হ'ব। তো এইটো এটা হয়। তাৰ উপৰিও ক্ৰিয়েটিভ থিংকিংবিলাক ডেভেলপ কৰে ল'ৰা ছোৱালীৰ যিটো সৃষ্টিশীলতা থাকিব, সৃজনশীলতা থাকিব, এই সৃজনশীলতা কি হয়, ডেভেলপ হয় সিহঁতৰ। তাৰ উপৰি এই সূত্ৰসমূহৰ জৰিয়তে শিক্ষকগৰাকীয়ে সেই টপিকবিলাক প্ৰেজেণ্ট কৰিব পাৰে ল'ৰা ছোৱালীৰ সন্মুখত। সিহঁতৰ মেণ্টেল লেভেল অফ ষ্টুডেণ্টছবিলাকৰ মানসিক স্তৰ অনুযায়ী প্ৰেজেণ্ট কৰিব পাৰে, উপস্থাপন কৰিব পাৰে, যে এই ল'ৰা ছোৱালীৰ মানসিক স্তৰ এইখিনি, গতিকে মই এনেধৰণৰ কথাখিনি সিহঁতক ক'ব লাগিব, ইয়াতকৈ আৰু বেছি ওপৰলৈকে মই যাব নালাগিব। তো এই কথাবিলাক শিক্ষকগৰাকীয়ে জানিব পাৰিব এই সূত্ৰসমূহৰ জৰিয়তে। চ' তাৰ উপৰিও আমাৰ লাৰ্ণিংটো ইফেক্টিভ হয়, প্ৰাসংগিক হয়, ইনস্পিৰেশ্যনেল হয়, ইণ্টাৰেষ্টিং হয়, মিনিংফুল হয়। তো এইবিলাক আমাৰ কি হ'ব, এডভান্টেজ হ'ব এই মেক্সিম অফ টিচিঙৰ। তো এইখিনি আছিলে আমাৰ মেক্সিম অফ টিচিঙৰ ওপৰত। তো এই টপিকটো সহজ হয় আৰু ইয়াৰ ওপৰত এক্সামত প্ৰশ্নও সোধে। গতিকে গোটেইবিলাক আমি যিখিনি আলোচনা কৰিলোঁ মেক্সিম অফ টিচিং, তো এইখিনি আপোনালোকে মনত ৰাখিব। চিম্পলি উইথ এক্সাম্পল আপোনালোকে যদি মনত ৰাখে তেনেহ'লে এক্সামত আপোনালোকৰ কোনো কনফিউজন নহ'ব। ঠিক আছে, তো এই ভিডিঅ'তে ইমানখিনি আছিলে। যদি আপোনালোকে যিকোনো কোৰ্চ পাৰ্চেছ কৰিব বিচাৰে, ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি ল'ব, তাৰ পৰা আপোনালোকে কোৰ্চসমূহ পাৰ্চেছ বা এক্সেছ কৰিব পাৰিব। তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।